নমস্কাৰ, আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে বহুতেই ভাল খবৰ আহি গৈছে। যিসকলে ভাবি আছিলে যে ছেকেণ্ড লিষ্টৰ বাবে অপেক্ষা কৰি আছিল, সেইসকলৰ বাবে বহুতেই ভাল খবৰ আহি গ'ল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আজি ভিডিঅ'টোৰ যোগেদি গম পাব। লগতে যিসকলে AB আৰু UB কাৰণে ইমানখিনি কষ্ট কৰিছিল কনষ্টেবলৰ কাৰণে, সেয়েহে আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব আৰু ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। আৰু ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। সেয়েহে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ আগত আমি প্ৰথমতে কি ক'লে তেখেতে সেইখিনি কথা আপোনালোকে জানি লওক। প্ৰথমতে তেখেতে ছেকেণ্ড লিষ্ট আহিব নে নাহে তাৰ ওপৰত বিশেষকৈ ইমানটাকৈ কোৱা নাই, কাৰণ ছেকেণ্ড লিষ্ট হয়তো আহিবও পাৰে, নাহিবও পাৰে। মোৰ সম্ভৱ নাহিব যেন লাগিছে। সেইকাৰণে তেখেতে কৈছে যে ছেকেণ্ড লিষ্টৰ কাৰণে আপোনালোকে অপেক্ষা কৰি লাভ নাই। আপোনালোকে যিখিনি এতিয়া ওলাই গ'ল অলৰেডি কাট অফ, সেইখিনি কাট অফৰ যোগেদি এতিয়া পৰীক্ষা হ'ব, অনুষ্ঠিত কৰা হ'ব পৰীক্ষা। আৰু সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত সকলো নিযুক্তি দিয়াৰ পাছত পুনৰ নতুন ভেকেঞ্চি ওলাব, হয়তো জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত, হয়তো ডিচেম্বৰ মাহত। এই মাহতেই আকৌ নতুন চাকৰি ওলাব। সেইকাৰণে আপোনালোকক প্ৰিপেৰেশ্যন কৰি থাকিবলৈ দিছে। লগতে আপোনালোকে শাৰীৰিক দৌৰা, জাঁপ মৰা সকলো সেইখিনি আপোনালোকক প্ৰস্তুতি চলাই থাকিবলৈ অনুৰোধ কৰিছে। সেয়েহে আপোনালোকে প্ৰস্তুতি এতিয়াৰ পৰাই আৰম্ভ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আপোনালোকে শুনি লওক। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। আপোনালোকে হয়তো সবিশেষ কথাখিনি শুনিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে বুজিব পাৰিছে আৰু লগতে কথাখিনি ধৰিব পাৰিছে। মই ভাবোঁ আপোনালোকে সেইখিনি সকলো কথা ধৰিব পাৰিছে, কি কৈছে কি নাই কোৱা। সেয়েহে আপোনালোকে এতিয়াৰ পৰাই প্ৰস্তুতিবোৰ আৰম্ভ কৰক। আৰু লগতে আজি ভিডিঅ'টো চাই কেনে পালে, মই ভাবোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাইছে। আশা কৰোঁ আপোনালোকে এনেধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। চেনেলটো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।